নমস্কাৰ, আজি হৈছে 5 আগষ্ট। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পৰিছে আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰ। গ্ৰেপ্তাৰ হ'ব নেকি শৃংখল চলিহা আৰু চিতু বৰুৱা? সংখ্যালঘু সংগঠনে দাখিল কৰিলে এজাহাৰ। এই মুহূৰ্তৰ খবৰ সমূহ দৰ্শকৰ বাবে। উজনিত মিয়াক ধমক দি মহাবিপদত পৰিছে এতিয়া চিতু বৰুৱা আৰু শৃংখল চলিহা। থানাই থানাই গোচৰ ৰুজু কৰিছে শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে। মিয়া খেদিবলৈ অভিযান আৰম্ভ কৰি মহাবিপদত পৰিছে এতিয়া শৃংখল চলিহা আৰু চিতু বৰুৱা। শৃংখল চলিহা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এজাহাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। জুৰীয়া আৰক্ষী থানাত দুয়োগৰাকী নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে আৰু গৃহ বিভাগ থকাৰ পাছতো উজনিত মিয়াৰ বিৰুদ্ধে গুণ্ডামি চলাইছে চিতু বৰুৱা আৰু শৃংখল চলিহাই। শ্ৰমজীৱী মিয়াক অত্যাচাৰ কৰি খেদিব বিচাৰিছে চিতু বৰুৱা আৰু শৃংখল চলিহাই আৰু চিতু বৰুৱা শৃংখল চলিহাৰ বিৰুদ্ধে একশ্যন লক অসম আৰক্ষীয়ে। এজাহাৰ দাখিল কৰি হুংকাৰ অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আৰু উজনিত মিয়াক ধমক দি এতিয়া মহাবিপদত পৰিছে চিতু বৰুৱা আৰু শৃংখল চলিহাই। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। প্ৰতিবাদ কৰিলেও ৰাজ্যৰ ক্ষতি নহয়, উচ্ছেদ হ'বই। সাজু আছে তালিকা। বেদখলকাৰী নিজৰ ঠাইলৈ ঘূৰি যাওক, অসমীয়াই নিদিব আশ্ৰয়। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিস্তাৰিত খবৰসমূহ দৰ্শকৰ বাবে। ৰাজ্যত চলি থাকিব উচ্ছেদ আৰু প্ৰতিবাদ কৰিলেও ৰাজ্যৰ ক্ষতি নহয়। আমছুৱে ৰাজপথ কঁপালেও ক্ষতি নহয় ৰাজ্যৰ। তাতো শীঘ্ৰেই চলিব উচ্ছেদ আৰু সাজু আছে তালিকা। পুৰণা সৰ্থেবাৰীত আছে কেইবা হাজাৰ ভূমি বেদখল, কিন্তু আমাৰ মানুহে তেওঁলোকক দিব নালাগে আশ্ৰয়। মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু বেদখলকাৰী য'ৰ পৰা আহিছে তালৈকে যাওক, নহ'লে ৰাজ্যৰ পৰিস্থিতি পুনৰ হ'ব বেয়া। বৰ্তমান অসমৰ ৰাইজ সচেতন আৰু 29 লাখ বিঘা ভূমি বেদখলমুক্ত কৰোঁতে সময় লাগিব আৰু ৰাইজে সহায় কৰিলেহে অসমীয়া জাতিটোক ৰক্ষা কৰিব পাৰিম বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে উচ্ছেদৰ ক্ষেত্ৰত আমাক সহায় কৰিব অসমীয়াই। এই সন্দৰ্ভত মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু বহুত কাম বাকী আছে, এয়া মাথো আৰম্ভণিহে, মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। ধুবুৰীৰ মুছলমান ৰাইজৰ অখিল গগৈলৈ প্ৰশ্ন। যদি সাহস আছে উজনিত আমাক নিৰাপত্তা দিয়ক, অন্যথা নামনিত কৰিব নোৱাৰিব ৰাজনীতি। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। ধুবুৰীৰ মুছলমান ৰাইজৰ প্ৰশ্ন এইবাৰ অখিল গগৈলৈ। যদি সাহস আছে তেন্তে উজনিত আমাক প্ৰশ্ৰয় দিয়ক, অন্যথা নামনিত কৰিব নোৱাৰিব ৰাজনীতি। যদি সাহস আছে উজনিত আমাক নিৰাপত্তা দিয়ক। আৰু নামনিৰ পৰা উজনিলৈ যোৱা একাংশ লোকক দল সংগঠনে কৰিছিল হাৰাশাস্তি। অখিল গগৈ বিলাসীপাৰাত উপস্থিত নোহোৱাটো সংখ্যালঘুৰ কাৰণে এক দুৰ্ভাগ্যজনক কথা বুলি তেওঁলোকে এতিয়া প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত। আৰু অখিল গগৈলৈ নামনি অসমৰ মুছলমানে ৰাখিছিল প্ৰশ্ন। মিয়াসকলক উজনিত সুৰক্ষা দিব পৰা নাই অখিল গগৈয়ে, যাৰ বাবে অখিল গগৈ প্ৰশ্নৰ সন্মুখীন হ'ব বুলি খাইছে ভয়। আৰু আপোনাৰ যদি সৎ সাহস আছে উজনিত মুছলমানক সুৰক্ষা দিয়ক বুলি এতিয়া সংখ্যালঘু মুছলমানে কৰিছে তেওঁক প্ৰশ্ন। আৰু ভোটৰ লালসত নামনিত ৰাজনীতি কৰিছে এইবাৰ অখিল গগৈয়ে। আৰু অখিল গগৈৰ অনুপস্থিতিৰ পিছতেই অখিল গগৈলৈ ক্ষোভ প্ৰতিবাদকাৰীৰ। যদি সুৰক্ষা দিব নোৱাৰে নামনি অসমতো কৰিব নোৱাৰিব ৰাজনীতি। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। 2026 চনৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা প্ৰকাশ BPFৰ। কোনে কোনে লাভ কৰিলে প্ৰাৰ্থিত্ব? এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমূহ দৰ্শকক। প্ৰথমখন তালিকাত আছে বহু ৰথী মহাৰথীৰ নাম। BTC নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিছে BPFে। আৰু প্ৰথমখন তালিকাত 22টা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা BPFৰ। পূৰ্বৰ দৰে দুটা নহয়, এইবাৰ এটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰিব হাগ্ৰামা মহিলাৰীয়ে। আৰু দেৱৰগাঁও সমষ্টিৰ পৰা হাগ্ৰামা মহিলাৰী, পৰ্বতঝাৰ সমষ্টিৰ পৰা মুনমুন ব্ৰহ্ম, গুমা সমষ্টিৰ পৰা আন্তাজ আলী, শ্ৰীৰামপুৰ সমষ্টিৰ পৰা মুকুলেশ্বৰ আহমেদ, চৰাইবিল সমষ্টিৰ পৰা মৃত্যুঞ্জয় নাৰ্জাৰী, জমদুৱাৰ সমষ্টিৰ পৰা উইলিয়াম নাৰ্জাৰী আৰু দত্মা সমষ্টিৰ পৰা প্ৰকাশ বসুমতাৰী, কচুগাঁও সমষ্টিৰ পৰা ৰবিৰাম নাৰ্জাৰী, বাঘৰুংগুৰি সমষ্টিৰ পৰা ধনেশ্বৰ গয়াৰী, চালাকাটিৰ পৰা
দেৰহাছাত বসুমতাৰী, নিচিমা সমষ্টিৰ পৰা জেমছ বসুমতাৰী আৰু কাজলগাঁও সমষ্টিৰ পৰা পানীৰাম ব্ৰহ্ম, দিহিৰা সমষ্টিৰ পৰা অগস্তুচ্ছ টিগ্গা আৰু দংগাজুলিৰ পৰা ইমানুৱেল মুছাহাৰী, গড়েশ্বৰ মেহেশ্বৰ বসুমতাৰী আৰু চিৰাং। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এইবাৰ গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মাই অবৈধভাৱে মাটি দখলৰ অভিযোগ আৰু কংগ্ৰেছৰ চৰকাৰ হ'লে সেই মাটি দুখীয়াক বিলাব কংগ্ৰেছে, মন্তব্য কৰে সাংসদ গৌৰৱ গগৈয়ে। আৰু সংবাদ মেলত মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাই অবৈধভাৱে মাটি দখল কৰিছে আৰু এই মাটি আমি যদি কংগ্ৰেছ চৰকাৰ আহে তেন্তে আমি দুখীয়াক গতাই দিম। হিমন্তৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ এইবাৰ গৌৰৱ গগৈৰ আৰু হিমন্ত বিশ্ব শৰ্মাই অবৈধভাৱে মাটি দখল কৰাৰ অভিযোগ দিছে এইবাৰ গৌৰৱ গগৈয়ে। আৰু কংগ্ৰেছ চৰকাৰ হ'লে সেই মাটি আমি দুখীয়াক বিলাই দিম বুলি মন্তব্য কৰিছে সংবাদ মেলত আৰু মন্তব্য কৰা হৈছে এনেদৰে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। কান্দিব লাগে আমি, কান্দিছে বেদখলকাৰীয়ে। বহু ঠাইত আমাৰে মাটিৰ পৰ্চা নাই, তেওঁলোকে শ শ বিঘা ভূমি লৈ থৈছে। এই মন্তব্য হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। খবৰত আৰু কি আছে জনাইছোঁ সবিশেষ। বহু ঠাইত আমাৰে মাটিৰ পৰ্চা নাই, তেওঁলোকে শ শ বিঘা ভূমি লৈ থৈছে। আমাৰ ওপৰতহে লাভ জেহাদ হৈ আছে। ৰাজ্যত লাভ জেহাদ, লেণ্ড জেহাদ একেলগে চলাইছে সন্দেহজনক লোকে আৰু অত্যাচাৰ আমি কৰা নাই, আমাৰ ওপৰতহে অত্যাচাৰ হৈ আছে। লেণ্ড জেহাদো আমাৰ ওপৰতে হৈ আছে। মই নিজে প্ৰত্যক্ষ কৰি আছোঁ উৰিয়াম ঘাটৰ পৰিস্থিতি। একোজন বেদখলকাৰীয়ে দখল কৰি আছিল 500 বিঘাকৈ ভূমি আৰু ইফালে বাক্সাত অসমীয়া মানুহে মাটিৰ পট্টাই পোৱা নাই। কিন্তু একোজন বেদখলকাৰীয়ে দখল কৰি আছে শ শ বিঘা ভূমি আৰু AIUDFৰ এটা দলে সংখ্যালঘুক নিৰ্যাতন চলাইছে বুলি উত্থাপন কৰিছিল অভিযোগ আৰু সেই অভিযোগত তীব্ৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এক ডাঙৰ খবৰ। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষত। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ লগত নাই, মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তৰ খবৰ SB অসম মিডিয়াৰ সমূহ দৰ্শকৰ বাবে। ৰাহুল গান্ধী এগৰাকী ভাৰত বিৰোধী ব্যক্তি। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষত। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ লগত নাই। বিনা সন্দেহে ৰাহুল গান্ধী এগৰাকী দেশদ্ৰোহী। ৰাহুল গান্ধী বাংলাদেশ আৰু পাকিস্তানৰ মুছলমানৰ লগতহে আছে, ভাৰতৰ মুছলমান বা হিন্দুসকলৰ লগত নাই আৰু ভাৰতীয় হিন্দুৰ লগতো নাই, লগতে মুছলমানৰ লগতো নাই ৰাহুল গান্ধী। ৰাহুল গান্ধীক এবাৰ পুনৰ সমালোচনা। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে ৰাহুল গান্ধী এগৰাকী ভাৰত বিৰোধী ব্যক্তি। ৰাহুল গান্ধী পাকিস্তানী আৰু বাংলাদেশী মুছলমানৰ পক্ষতহে আছে। ৰাহুল গান্ধী ভাৰতীয় হিন্দু মুছলমানৰ লগত নাই। বিনা সন্দেহে ৰাহুল গান্ধী এগৰাকী দেশদ্ৰোহী।